আজিৰ যুগত মানুহৰ মাজত হাৰ্ট এটেক, কেঞ্চাৰ, ষ্ট্ৰোক এনেধৰণৰ মাৰাত্মক ৰোগৰ সংখ্যা বৃদ্ধি পাইছে। এই বৃদ্ধি পোৱা কাৰণসমূহৰ ভিতৰত এটা মুখ্য কাৰণ হৈছে দৈনন্দিন জীৱনত মাইক্ৰ'প্লাষ্টিকৰ ব্যৱহাৰ বৃদ্ধি। মাইক্ৰ'প্লাষ্টিক এনেকুৱা এটা প্লাষ্টিক যিবোৰ আমি চকুৱে মুনিব নোৱাৰোঁ, কিন্তু এই বহুত মাৰাত্মক, আমাৰ শৰীৰত ক্ষতি কৰিব পাৰে। এই প্লাষ্টিক আমি দৈনন্দিন ব্যৱহাৰ কৰা ফাষ্ট ফুড, পেকেট ফুড, আমি পানী বটল যিবোৰ খাই থাকোঁ, প্লাষ্টিকৰ পানী বটল, এইবোৰত সন্নিৱিষ্ট হৈ থাকি চকুৱে আমি মুনিব নোৱাৰোঁ। এইবোৰে আমাৰ শৰীৰক ক্ষতি কৰিব পাৰে। এটা ৰিচাৰ্চে কয় যে আমি উইকলি সপ্তাহত এটা ক্ৰেডিট কাৰ্ডৰ সমান, এটা ATMৰ সমান মাইক্ৰ'প্লাষ্টিক খাই আছোঁ। এইটো আমাৰ শৰীৰত প্ৰৱেশ কৰি আছে। কিমান ক্ষতি কৰিব পাৰে ভাবক। A few moments later. সকলোতে মাইক্ৰ'প্লাষ্টিক থাকে। এতিয়া ভোক লাগিছে, মই কি খাম? আংকল, গুটকা পেকেট দিয়কচোন।